বিজনীৰ ২ নং দলইংজাৰ গাঁৱৰ এজন দৰিদ্ৰ লোকৰ জীৱন যুদ্ধ। গাঁৱৰ সেউজীয়া পৰিৱেশৰ মাজতে লুকাই আছে এক হৃদয় বিদাৰক বাস্তৱ। গোহালি সদৃশ গৃহত জীৱন যাপন। বৰষুণ আহিলে টুপ টুপকৈ পানী সোমায়। শীতৰ হাড় কঁপোৱা ঠাণ্ডাত কষ্টকৰ জীৱন যাপন লোকজনৰ। ১৫ বছৰ ধৰি জৰাজীৰ্ণ গৃহত বসবাস কৰি আহিছে বিজনীৰ বিষ্ণুপুৰ অঞ্চলৰ ২ নং দলইংজাৰৰ এজন লোক। সেউজীয়া প্ৰকৃতিৰ মাজতে লুকাই আছে এক হৃদয় বিদাৰক বাস্তৱ। গোহালিতকৈও বেয়া এখন জৰাজীৰ্ণ গৃহত এইদৰে অমানৱীয় পৰিৱেশত বিগত ১৫ বছৰ ধৰি বসবাস কৰি আছে এজন অসহায় ব্যক্তি। তেওঁৰ নাম জীৱন মণ্ডল। গৰুৱে যি গোহালিত থাকে তাৰো অৱস্থাতকৈও বেয়া গৃহত ১৫টা বছৰ পাৰ কৰিছে জীৱন মণ্ডলে। পুহ মাহৰ কঁপোৱা শীত হওক অথবা শাওণ মাহৰ অবিৰাম বৰষুণ, একে গৃহতে কষ্ট সহ্য কৰি দিন অতিবাহিত কৰিছে তেওঁ। লকডাউনৰ সময়ত চৰকাৰী সাহায্য হিচাপে কেৱল কিছু চাউল লাভ কৰিছিল বুলি তেওঁ জানিবলৈ দিয়ে। তাৰ পিছত চৰকাৰৰ পৰা আন কোনো ধৰণৰ সহায় লাভ কৰা হোৱা নাই। তেওঁৰ নিজৰ ঘৰ বঙাইগাঁও জিলাৰ ইকৰাবাৰীত বুলি জানিবলৈ পোৱা গৈছে। বৰ্তমান তেওঁ নিজৰ ভাগিনৰ ঘৰৰ কাষতে বাগানৰ ভিতৰত এই জৰাজীৰ্ণ গৃহত বাস কৰি আছে। এই কাহিনী কেৱল এজন ব্যক্তিৰ দুখ কষ্টৰ কাহিনী নহয়, ই সমাজৰ দায়িত্ব আৰু ব্যৱস্থাৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। থাকো মই ১৫-১৬ বছৰ হৈ গ'ল। আৰু এইখন ঘৰত কি কি আছে আপোনাৰ জীৱ জন্তু? এই ছাগলী আছে ৬-৭টা। একেখন ঘৰত ছাগলীও থাকে, আপুনিও থাকে? মই একেলগেই। কিমান বছৰ ধৰি আপুনি থাকে? এই ১৫-১৬। আপোনাৰ পৰিয়ালৰ কোনো লোক আছে নে? আছে, ইকৰাবাৰীত আছে, কিন্তু মই অলপ জগৰীয়া হৈ আহিছো ইয়াতে। পৰিয়ালৰ পৰা কিমান বছৰ ধৰি আপোনাৰ দেখা নাই? ১৫-১৬ বছৰ হ'ল দেখা সাক্ষাৎ নাই। এই বাগানৰ ভিতৰতে এনেকৈ থাকে আপুনি? এনেকৈ থাকো মই। পুহ মাহৰ ঠাণ্ডাত আৰু বাৰিষাৰ এই একেই মোৰ, একেই হৈ আছে। বাৰিষা ঠাণ্ডা নাই, একেই। এইখন ঝুপড়িতে মোৰ দেখা যাচ্ছে তলত ছাগলী বান্ধি থৈছে আৰু ওপৰৰ বিচনাত আপুনি শুই থাকে। হৈ থাকো মই একেলগে। এনেকৈ থাকে আপুনি? এনেকৈ থাকো মই। মেইন ঘৰটো ক'ত? মেইন ঘৰটো মোৰ হৈছে ইকৰাবাৰীত। চৰকাৰী সাহায্য কি কি পাইছে? চৰকাৰী সাহায্য পাওয়াতে পাইছিলো খালি এই আপনার এই যে লকডাউনতে চাউল দিছে, এই চাউল পাইছিলো আর কি। আর একো পাওয়া নাই? তার পাছতে একো পাওয়া নাই আজিলৈ। এই ঘৰটোত পানী পৰে না? পানী কোনবা সময় পৰে অলপ চলপ। পানী ভিতৰত সোমাই যায়? সোমাই যায়, তলেদি সোমায়। এনে কি কৰ্ম কৰে? এই অলপ চলপ হাজিৰা মজুৰি কৰি থাকো আর কি। কি নাম আপনার? জীৱন মণ্ডল। ওটা আপনি কিমান বছর ধরে ইয়াত বসবাস করে? ১৫-১৬ বছৰ ধৰি এনেকুৱাই আছো মই ইয়াতেই। আপনার এই ওচৰত আত্মীয় স্বজন নাই? আছে, কিন্তু কোনেও মোক সহায় নকৰে। আজিলৈকে সহায় কৰা নাই? এনেকাই থাকে আপনি? এনেকেই থাকো মই। ছাগলী পুহি আৰু কি দিন হাজিৰা কাম কৰি খায়? দিন হাজিৰা কেথেনবা কৰো, কেথেনবা পাৱাও নাযায়, এনেকেই চলি আছো আৰু। কেইটা ছাগলী আছে আপনার? ছাগলী ৫টা আছে। ছাগলীবিলাক দেখা সাক্ষাৎ কৰে? এই ১ ঘণ্টা ২ ঘণ্টা মই ছাগলী চাওঁ আৰু বাকী সময়টো কাম কৰি থাকো। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।